साथियों, जब डबल इंजन की सरकार काम करती है तो उसका असर सिर्फ डबल नहीं होता बल्कि कई गुना ज्यादा होता है। यहां एक और एक मिलकर दो नहीं बल्कि एक के बगल में एक 11 की शक्ति धारण कर लेते हैं। नमस्कार, मैं बुलबुल জামানুৰ আৰু আপোনালোকে চাই আছে সংবাদ পত্ৰ। যেতিয়া নিৰ্বাচন আহে তেতিয়া বিভিন্ন ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়া কোনো নতুন কথা বা আশ্চৰ্যজনক কথা একো নহয়। কিন্তু বিশেষকৈ মন কৰিছেনে যে ৰাজ্যত কিন্তু এতিয়া বিজেপি চৰকাৰ আৰু কেন্দ্ৰত বিজেপি চৰকাৰ। তো বিজেপি যেতিয়া নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিছিল, বিজেপি সততে এটা কথা উল্লেখ কৰিছিল, ডাবল ইঞ্জিনৰ চৰকাৰ, দ্বৈত ইঞ্জিনৰ চৰকাৰ বুলি নিৰ্বাচনী প্ৰচাৰত কেইটোফালি নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু জনসাধাৰণেও এই দ্বৈত ইঞ্জিন বা ডাবল ইঞ্জিনৰ আশাত হিলদোল ভাঙি বিজেপিক ভোটদান কৰিছিল, যাৰ ফলত হয়তো বিজেপি 11খনকৈ আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু কেন্দ্ৰত বিজেপি চৰকাৰ আহিল, ৰাজ্যত বিজেপি চৰকাৰ আছে। ডাবল ইঞ্জিন মানে ইয়াত বুজাবলগীয়া একো কোনো কথা নহয়। ডাবল ইঞ্জিন মানে হৈছে যে কেন্দ্ৰ আৰু ৰাজ্য দুইখনতে যেতিয়া একেখন দলৰে চৰকাৰ হয় তাকে ডাবল ইঞ্জিন চৰকাৰ বুলি কয়। তো এই ক্ষেত্ৰত বৰ্তমান ভাৰত আৰু অসমত যে বিজেপিৰ চৰকাৰ আছে, গতিকে ইয়াত ডাবল ইঞ্জিনৰ চৰকাৰ এই ক্ষেত্ৰত প্ৰযোজ্য। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ডাবল ইঞ্জিনৰ চৰকাৰে অসমৰ কাৰণে কি কৰিব পাৰিছে বা কি কৰিছে, সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। আজিৰ এই প্ৰসংগ এই কাৰণে টানি আনিবলগীয়া হৈছে, মঙলবাৰে বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে সাধাৰণ বাজেট দাখিল কৰিলে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বাজেট দাখিল কৰিলে। বাজেটত কি আছে বা নাই সেইখিনি কথা উল্লেখ নকৰো, কিন্তু বাজেটত উল্লেখ কৰিব পৰাকৈ, বাজেটৰ কথাক লৈ আলোচনা কৰিব পৰাকৈ আটাইতকৈ ডাঙৰ বিষয়বস্তু হৈছে যে অসমৰ ক্ষেত্ৰত বান সাহায্যৰ বাবে এই দ্বৈত ইঞ্জিনৰ চৰকাৰে অসমক কি দিলে। আপুনি শুনি আচৰিত হ'ব যে এইবাৰৰ বাজেটত বিহাৰৰ বাবে ধাৰ্য কৰা হ'ল 11,500 কোটি টকা, কিন্তু তাৰ বিপৰীতে অসমত ধাৰ্য কৰা হৈছে 0 কোটি টকা। মানে অসমৰ ক্ষেত্ৰত অসমৰ বান পৰিস্থিতিৰ কাৰণে কিন্তু এই টকাও ধাৰ্য কৰা নহ'ল। Bihar has frequently suffered from floods, many of them originating outside the country. Plans to build flood control structures in Nepal are yet to progress. Our government, through the Accelerated Irrigation Benefit Program and other sources, will provide financial support for projects with estimated cost of 11,500 crore rupees. সাধাৰণতে আশা কৰা হৈছিল, মানুহে এইভাবেই ভোটদান কৰিছিল বিজেপি চৰকাৰক যে কেন্দ্ৰত যদি বিজেপি চৰকাৰ আহে আৰু অসমতো বিজেপি চৰকাৰ আছে, কেন্দ্ৰৰ চৰকাৰে ৰাজ্য চৰকাৰক নিশ্চয় সেইখিনি সুবিধা দিব যিখিনি সুবিধাৰে অসম আৰু অধিক উন্নতিৰ পথলৈ আগবাঢ়ি যাব বা অসমৰ যি জ্বলন্ত সমস্যা, বান সমস্যা, এই সমস্যাৰ ক্ষেত্ৰত কিছু হলেও সকাহ পাব। কিন্তু কাৰ্যত সেয়া হৈ উঠা নাই। বৰ দুখ লগা কথা যে কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পিছতো আৰু অসমতো বিজেপিৰ চৰকাৰ থকাৰ পিছতো কেন্দ্ৰৰ পৰা কিন্তু বিজেপি চৰকাৰে, অসমৰ বিজেপি চৰকাৰে কিন্তু এটকাও নাপালে বান সাহায্যৰ নামত। যদি আপুনি তথ্যভিত্তিক কথাখিনি জানিব বিচাৰে যে এইবাৰৰ বান পৰিস্থিতিৰ ক্ষেত্ৰত অসমৰ 29খন জিলাৰ 24 লক্ষাধিক লোক এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হৈছে, তাৰ পিছতো অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা এটকা এটাও ধাৰ্য কৰাব নোৱাৰিলে। এয়ে নেকি ডাবল ইঞ্জিনৰ চৰকাৰ? আপুনি প্ৰশ্ন কৰিব পাৰিবনে বিজেপি চৰকাৰক? বিজেপি চৰকাৰৰ সেই বৰমূৰীয়াসকলক আপুনি প্ৰশ্ন কৰক যে কিহৰ কাৰণে আপোনালোকে সেই ডাবল ইঞ্জিনৰ চৰকাৰৰ শ্লোগান দিছিল। ডাবল ইঞ্জিনৰ চৰকাৰ মানে কি? অসমক মাহিয়াৰ দৃষ্টিৰে চোৱা, অসমৰ প্ৰতি এলাগী কৰা। নিৰ্বাচনৰ সময়ত যিহেতু যেতিয়া বিজেপিক ভোটদান কৰিব লাগে, সেই বিজেপি চৰকাৰে অসমৰ বানৰ দৰে এটি সমস্যা, সেই সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত বা এই সমস্যাক গুৰুত্ব দিয়াৰ বিপৰীতে অন্য ৰাজ্যৰ ক্ষেত্ৰত যিমানখিনি গুৰুত্ব প্ৰদান কৰিছে তাৰ তুলনাত কিছু হলেওতো অসমক অন্তত গুৰুত্ব প্ৰদান কৰাটো উচিত আছিল। কিন্তু এইবাৰ বিজেপি চৰকাৰে জানো সেয়া কৰিছে? নিশ্চয় নাই কৰা। এতিয়া কোনোবাই ক'ব পাৰে বিহাৰৰ পৰা নীতিশে এনডিএ চৰকাৰক সমৰ্থন জনাইছে, যাৰ কাৰণে এয়া বিহাৰক হয়তো উপহাৰ হিচাপে এইখিনি কৰিছে। কোনোবা দলে সমৰ্থন জনাইছে, বিশেষকৈ ৰাহুল গান্ধীয়ে কৈছে কুৰ্চি বচাও বাজেট, অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰক অধিক গুৰুত্ব দিয়া হৈছে এইবাৰৰ বাজেটত। মই পূৰ্বেই কৈছো বাজেট সম্পৰ্কে একো নকওঁ, কিন্তু বাজেটত যি বানক লৈ যি গুৰুত্ব দিব লাগিছিল বিশেষকৈ অসমৰ ক্ষেত্ৰত, এইবাৰৰ বাজেটত কিন্তু অসমক অলপো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। অসমক যে
কেন্দ্ৰৰ প্ৰতিটো চৰকাৰে কেৱল মাহিয়াৰ দৃষ্টিৰে চাই সেয়া পুনৰ প্ৰতিপন্ন হল। সেয়া লাগিলে ডাবল ইঞ্জিনৰ চৰকাৰে হওক, সেয়া লাগে বিৰোধী দলৰ চৰকাৰেই হওক। কেন্দ্ৰত যি চৰকাৰেই নাহক কিয় আৰু ৰাজ্যত যি চৰকাৰেই নাথাকক কিয়, কেন্দ্ৰৰ চৰকাৰে দিল্লীৱালাই অসমক কিন্তু কেতিয়াও ভাল দৃষ্টিৰে নাচায়। কোনো চৰকাৰেই অসমক উঠি অহাটো বা অসম ৰাজ্যৰ উন্নতি হোৱাটো কিন্তু কোনো চৰকাৰেই নিবিচাৰে। তাৰ জ্বলন্ত উদাহৰণ এইবাৰৰ বাজেট। বিহাৰক যদি 11,500 কোটি টকা বান পৰিস্থিতিৰ কাৰণে ধাৰ্য কৰিব পাৰে, তেনে ক্ষেত্ৰত কি অসমত এটকাও ধাৰ্য কৰিব নোৱাৰিলেনে? যিখন অসমত এইবাৰৰ বান পৰিস্থিতিৰ ক্ষেত্ৰত 29খন জিলাৰ 24 লক্ষাধিক লোক ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পূৰ্বে অসম চৰকাৰে বিজেপি চৰকাৰৰ পৰা বান পৰিস্থিতিৰ কাৰণে বা বানত ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ পৰা 10,000 কোটি টকা বিচাৰিছিল। কিন্তু জানি আচৰিত হব, কেন্দ্ৰই মাত্ৰ অসমক দিছে 250 কোটি টকাহে। ক'ত 10,000 কোটি টকা বিচাৰিছিল অসমে আৰু তাত দিছে মাত্ৰ 250 কোটি টকা। এয়াই হৈছে ডাবল ইঞ্জিনৰ চৰকাৰ। ডাবল ইঞ্জিনৰ চৰকাৰ এই কাৰণে কৈছো, যদি দ্বৈত ইঞ্জিন বা ডাবল ইঞ্জিনৰ চৰকাৰে যদি এখন ৰাজ্যক সকাহ দিব পাৰে বা এখন ৰাজ্যক উন্নতি অনাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে, এনেকৈ যদি মাহিয়াৰ দৃষ্টিৰে যদি চায়, তেন্তে কেনেকৈ এখন ৰাজ্য উন্নতিৰ পথলৈ আগবাঢ়ি যাব? ঠিক কিয় প্ৰয়োজন আছিল সেই ডাবল ইঞ্জিনৰ চৰকাৰৰ শ্লোগান দিয়া? গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে আচলতে কেন্দ্ৰ চৰকাৰে আমাৰ অসমখনক লৈ কি ভাবে বা কেনেকুৱা চিন্তা কৰে, আৰু অসমৰ চৰকাৰেও কেনেকুৱা ভিজা মেকুৰীৰ দৰে দিল্লীৱালাৰ ওচৰত শীৰ্ণত কৰি থাকে। সেয়া লাগিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই হওক, সেয়া লাগিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰেই হওক, সদায় কিন্তু দিল্লীৱালাৰ ওচৰত আঁঠু লৈয়ে থাকে। কাৰণ বিজেপি চৰকাৰে বা অসমৰ বিজেপি চৰকাৰৰ বা কোনো বৰমৰীয়াই কিন্তু দিল্লীৱালাক ক'ব পৰা নাই যে আমাৰ অসমৰ বান পৰিস্থিতিৰ ক্ষেত্ৰত আমাক কিমান টকা লাগিবই লাগিব, কাৰণ নহলে আমাৰ অসমখন বহুত পিছুৱাই যাব বা আমাৰ অসমৰ ব্যাপক ক্ষতিসাধন হব। কিন্তু সেয়া নকৰি সদায় দিল্লীৱালাৰ ওচৰত অসমৰ চৰকাৰে সদায় আঁঠু লৈহে থকা পৰিলক্ষিত হয়। শেষত এটাই কথা কব পাৰে, অসম চৰকাৰেও অসমখনৰ উন্নতিৰ কাৰণে অন্তত কেন্দ্ৰৰ ওচৰত আঁঠু নাকাৰি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আবেদন কৰক, নিজৰ প্ৰাপ্য ছিঙি আনিবলৈ শিকক, চেষ্টা কৰক। আপোনালোকে চাই আছিল সংবাদ প্ৰহৰী, আৰু সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ।